নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাদী কৰ্মী মিনি কৰ্মী আৰু সহায়িকাসকল অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ নিৰ্দেশ মৰ্মে সপ্তাহৰ প্ৰতিটো সোমবাৰ আৰু শুক্ৰবাৰে প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ নিৰ্দেশ আছে আৰু সেই নিৰ্দেশ মৰ্মে কিন্তু দুধনৈ ICDS প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত কৰ্মী সহায়িকাসকলে এনেদৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আছিল আৰু সেই বিক্ষোভ কাৰ্যসূচীত উপস্থিত হৈছিল অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানী আৰু তাত কিছু বক্তব্য ৰাখিছিল আৰু সেই বক্তব্যৰ কিছু অংশ এই ভিডিঅ'টিত উপস্থাপন কৰিব বিচাৰিছো আপোনালোকৰ বাবে আশা ৰাখিছো শেষলৈকে চাব আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব আহকচোন চাও তেখেতৰ বক্তব্য মই দেৱপুৰ পাহৰি গলো আমাৰ জিলাৰ উপায়ুক্তৰ সিদিনাখন আমাক মাতিছিলে 22 তাৰিখে আমাক মাতি লৈ গৈছিল 22 তাৰিখে আমাক ডিচিয়ে মাতি লৈ গৈছিল ডিচিয়ে মাতি লৈ গৈ পেলাই তাতে আমাৰ জিলা সমাজ কল্যাণ বিষয়াও বহি আছিলে আৰু প্ৰতিটো প্ৰকল্পৰ CDPO বিলাকো আছিলে আৰু লগতে পোষণৰ দায়িত্বত থকা কৰ্মকৰ্তাসকলো আছিলে ডিচিয়ে আমাক সুধিলে যে কিয় অসহযোগ কৰিছে তেতিয়া আমি অসহযোগৰ কাৰণটো ক'লো আমি যোৱা অক্টোবৰ মাহৰ পৰা যি আন্দোলন চলাই আছিলোঁ সেই অক্টোবৰ মাহৰ 19 তাৰিখে তেতিয়াৰ সঞ্চালক বিভাস মোদীয়ে অংগনবাদী কৰ্মীৰ কাৰণে 12,000 মিনি কেন্দ্ৰ কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 7,000 টকা দিছপুৰত পঠিয়ালে প্ৰপ'জেল আৰু সেই প্ৰপ'জেলৰ কাৰণে আমি বাট কৰি বাই আজিৰ এই অৱস্থা হৈছোঁ তাৰমানে আমি ভাবিছিলোঁ যেহেতু আমাৰ ডিপাৰ্টমেণ্টৰ মুৰব্বীয়ে প্ৰপ'জেল দিছে আমি নিশ্চয় এইবাৰ মাননি পাম কিন্তু 12 ফেব্ৰুৱাৰীত যিটো বাজেটত আমাৰ নামবন্ধন ওলাল মানে 5,000 চেণ্টাৰ দিয়া বুলি অজন্তা বাইদেৱে ক'লে কিন্তু আমাৰ যে ডাইৰেক্টৰে প্ৰপ'জেলটো দিছিল সেইটো একো নাম নুলিয়ালে সেইটো কাৰণত আমি 13 তাৰিখৰ পৰা ডাইৰেক্টৰ অফিচতে আমি বহি গ'লোঁ এনেকৈ ক্ৰমান্বয়ে চচলতো আমি প্ৰায় 21 দিন বহিলোঁ আৰু তেতিয়াই নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ কাৰণে আমি আমাৰ আন্দোলন উঠাই নলৈ পেলাই কি কৰিছোঁ অসহযোগ আন্দোলন আমি চলাইছোঁ অসহযোগ মানে আমি কোনো চৰকাৰী কাম নকৰোঁ আৰু এই অসহযোগ আন্দোলন কৰি বুলি আমাৰ বিভাগীয় সঞ্চালক মাননীয় ৰাহুল চন্দ্ৰ দাসদেৱৰ হাতত আমি ইনফৰমেশ্যন জাননী দি আহিছোঁ যে আমাৰ যেতিয়ালৈকে দাবী পূৰণ নহয় তেতিয়ালৈকে আমি অসহযোগ আন্দোলন চলাই যাম কিন্তু এই অসহযোগৰ পিৰিয়ডত চৰকাৰী কাম যেনে BLO একাংশ ৰাজহুৱা সভাবিলাকত আমাৰ ছোৱালীবিলাকক চেয়াৰত নি বহাই হাত চাপৰি বজাবৰ কাৰণে গাঁঠিত ধন ভাঙি কিনে আমি সেই মিটিংবিলাকত উপস্থিত হ'ব লাগে নিৰ্দেশ মৰ্মে ঊৰ্ধ্বতম বিষয়াৰ নিৰ্দেশ মৰ্মে আমি তেনেকুৱাও কৰিছোঁ দেওবাৰেও আমি কাম নকৰা কৰি থকা নাই আমাৰ অংগনবাদী কৰ্মী সহায়িকাবিলাকে তৎসত্ত্বেও একাংশ অফিচাৰ কৰ্মচাৰীয়ে কি কৰিছে এইবাৰ চেণ্টাৰবিলাকত গৈ কৈছে তহঁতৰ চাকৰি গ'ল হাৰে আমাৰ চাকৰি খেদাব তেওঁ কোন আমাৰ মাজত জুই জ্বলাব তেওঁ কোন মই আজি তেওঁক প্ৰশ্ন কৰিছোঁ আমাৰ মাজত জুই জ্বলাব আপুনি কোন হয় আপুনি সঞ্চালক নে সমাজ কল্যাণ বিষয়া মন্ত্ৰী সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী নেকি আপুনি চেণ্টাৰে যাই যে জুই জ্বলাই আহিছে জুই নজ্বলাব আৰু এই কথাটো এৰি দিয়া নাই যিগৰাকী ব্যক্তিয়ে চেণ্টাৰে গৈ কৈছে যে তহঁতৰ চাকৰি গ'ল এতিয়া আমি এই কথা ডাইৰেক্টৰক সুধিম আপুনি কিবা নিৰ্দেশনা দিছে নেকি তেওঁ আমাক চাকৰি যাব বুলি কৈ পেলাই নিৰ্দেশনা যদি দিছে তেওঁ আমাক দেখাব লাগিব এনেকুৱা কিছুমান ভয় আৰু ভাবুকি পাই আমাৰ ছোৱালী সংকিত হৈছে সংকিত হ'ব নালাগে আমি গণতান্ত্ৰিক মাধ্যমেৰে